দালি আৰু চেনিৰে এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ। এতিয়াৰ পৰা প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি যি অন্ন সেৱা সপ্তাহ পালন কৰোঁ, তাতে আপোনালোকে বিনামূলীয়া চাউল আৰু চেনি আৰু দালি আপোনালোকে কিনিব পাৰিব। ইয়াৰ পিছত লাহে লাহে মই আৰম্ভ কৰিম যে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি কেনেকৈ আমি আপোনালোকক মিঠাতেলটো দিব পাৰোঁ, কেনেকৈ আমি নিমখখিনিও দিব পাৰোঁ, আৰু অৰুণোদয় আঁচনিটো যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। 1 আগষ্ট তাৰিখে আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিলোঁ। 6 আগষ্ট তাৰিখৰ পৰা আমি নিযুত বাবু আৰু নিযুত মইনা আঁচনি আমি আৰম্ভ কৰিলোঁ। আৰু আজি আমি ৰহা সমষ্টিৰ পৰা আমাৰ সুলভ মূল্যৰ মচুৰ দালি আৰু চেনি বিতৰণৰ কাৰ্যসূচীটোও আমি আৰম্ভ কৰিবলৈ ইয়াত সমবেত হৈছোঁ। আমি বৰ্তমান আপোনালোকক নিমখটো দিব পৰা নাই কিবা এটা কাৰিকৰী অসুবিধাৰ বাবে, কিন্তু কিছুদিনৰ ভিতৰতে আপোনালোকে দালি চেনি আৰু লগত নিমখটো আপোনালোকে পোৱা আৰম্ভ কৰিব। আজি আমি আপোনালোকক দালি আৰু চেনিৰে এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ। এতিয়াৰ পৰা প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি যি অন্ন সেৱা সপ্তাহ পালন কৰোঁ, তাতে আপোনালোকে বিনামূলীয়া চাউল আৰু চেনি আৰু দালি আপোনালোকে কিনিব পাৰিব। ইয়াৰ পিছত লাহে লাহে মই আৰম্ভ কৰিম যে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি কেনেকৈ আমি আপোনালোকক মিঠাতেলটো দিব পাৰোঁ, কেনেকৈ আমি নিমখখিনিও দিব পাৰোঁ, আৰু অৰুণোদয় আঁচনিটো যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। এইবাৰ চৰকাৰ গঠন কৰাৰ পিছতে আমি উজনিত যিটো বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল, তাৰ বাবে আমাৰ বহুত কষ্ট আৰু পৰিশ্ৰম সেইটো ফালে আমি লৈ যাবলগীয়া হোৱা বাবে আমি বহুখিনি কাম অলপ পিছ পৰি গৈছে, কিন্তু এতিয়া বান পৰিস্থিতি লাহে লাহে খাম কাটিছে আৰু আমি চৰকাৰখনে আপোনালোকক প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি বিভিন্ন নতুন নতুন উন্নয়নমূলক আঁচনি আমি হাতত ল'ব আৰম্ভ কৰিম আৰু আমি আপোনালোকৰ আশা আকাংক্ষাসমূহ পূৰণৰ বাবে আমি আগবাঢ়ি যাম। আজি আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে আমি যি বিনামূলীয়া চেনি বা আমাৰ বিনামূলীয়া চাউল সুলভ মূল্যত আমি চেনি বা দালি দিওঁ, ই অসমৰ 70 লাখ পৰিয়ালক সামৰি লয় আৰু 2,11,11,645 গৰাকী ব্যক্তি এই আঁচনিৰ পৰা উপকৃত হয়। মই অলপ আগতে আমাৰ বিভাগক সুধিছিলোঁ যে নগাঁও জিলাত কিমান পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয়। তেওঁলোকে মোক জনাইছিলে যে নগাঁৱত 3,85,299টা পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয় আৰু প্ৰায় 15,83,080 গৰাকী ব্যক্তিয়ে এই আঁচনিৰ পৰা লাভ পাবলৈ সক্ষম হয়। আমাৰ ৰহা সমষ্টিত 61,614টা পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয় আৰু 2,36,000 ব্যক্তি
এই আঁচনিৰ পৰা উপকৃত হয়। আমাৰ ৰহা সমষ্টিত 356খন ফেয়াৰ প্ৰাইচ শ্বপ আছে আৰু নগাঁও জিলাত 1797টা আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ আছে। এই আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ সমবায় সমিতি আৰু ফেয়াৰ প্ৰাইচ শ্বপসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই তেখেতসকলকো আজিৰ এই দিনটোত এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়ে। ৰাজ্য চৰকাৰখনে অৰুণোদয়ৰ পৰা সুলভ মূল্যত চেনি, দালি, নিযুত মইনা, নিযুত বাবু, আমাৰ 5 লাখ টকালৈকে চিকিৎসা সাহায্য বিভিন্ন আঁচনি আমি ৰূপায়ণ কৰি আহিছোঁ আৰু আহিবলগীয়া দিনবিলাকত আমি দুখীয়া দৰিদ্ৰ মানুহক ইয়াতকৈও বেছি সহায় কৰিবৰ বাবে আমি যত্নপৰ হৈ থাকিম। আঁচনিখনৰ সমান্তৰালভাৱে মই আজি আৰু দুটা কথা ক'ব খুজিছোঁ। ইলেকশ্যনৰ পিছত মই ৰহা সমষ্টিত প্ৰথমবাৰৰ বাবে আহিছোঁ। ৰহা ৰাইজক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ শশীকান্ত দাসক পুনৰ এবাৰ বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰি প্ৰেৰণ কৰিছে। ৰহা সমষ্টিত ইলেকশ্যনৰ সময়ত মই বহুকেইটা ঘোষণা কৰি থৈ গৈছিলোঁ। আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে অহা 5 বছৰত ৰহা সমষ্টিৰ উন্নয়নৰ কাৰণে আমি বহুত কাম কৰিম আৰু আপোনালোকৰ যিমান আশা আৰু আকাংক্ষা আছে তাক আমি নিশ্চিতভাৱে পূৰণ কৰিম। ৰহাত ষ্টেডিয়ামৰ পৰা কেইবাটাও প্ৰতিশ্ৰুতি মই দি থৈ গৈছিলোঁ। মোৰ গোটেই প্ৰতিশ্ৰুতিবোৰ লিখা আছে আৰু এটা এটাকৈ মই গোটেই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়িত কৰিম আৰু আমাৰ ৰহা সমষ্টিক উন্নয়নৰ পথত আমি আগুৱাই লৈ যাম। আজি মই দীঘলীয়াকৈ ক'ব খোজা নাই, কাৰণ আপোনালোক সকলোৱে হ'ল তাৰ বাবে আমাৰ বহুত কষ্ট আৰু পৰিশ্ৰম সেইটো ফালে আমি লৈ যাবলগীয়া হোৱা বাবে আমি বহুখিনি কাম অলপ পিছ পৰি গৈছে। কিন্তু এতিয়া বান পৰিস্থিতি লাহে লাহে খাম কাটিছে আৰু আমি চৰকাৰখনে আপোনালোকক প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি বিভিন্ন নতুন নতুন উন্নয়নমূলক আঁচনি আমি হাতত ল'ব আৰম্ভ কৰিম আৰু আমি আপোনালোকৰ আশা আকাংক্ষাসমূহ পূৰণৰ বাবে আমি আগবাঢ়ি যাম। আজি আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে আমি যি বিনামূলীয়া চেনি বা আমাৰ বিনামূলীয়া চাউল সুলভ মূল্যত আমি চেনি বা দালি দিওঁ, ই অসমৰ 70 লাখ পৰিয়ালক সামৰি লয় আৰু 2,48,11,645 গৰাকী ব্যক্তি এই আঁচনিৰ পৰা উপকৃত হয়। মই অলপ আগতে আমাৰ বিভাগক সুধিছিলোঁ যে নগাঁও জিলাত কিমান পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয়। তেওঁলোকে মোক জনাইছিলে যে নগাঁৱত 3,82,299টা পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয় আৰু প্ৰায় 15,83,080 গৰাকী ব্যক্তিয়ে এই আঁচনিৰ পৰা লাভ পাবলৈ সক্ষম হয়। আমাৰ ৰহা সমষ্টিত 61,614টা পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয় আৰু 2,36,000 ব্যক্তি এই আঁচনিৰ পৰা উপকৃত হয়। আমাৰ ৰহা সমষ্টিত 356খন ফেয়াৰ প্ৰাইচ শ্বপ আছে আৰু নগাঁও জিলাত 1797টা আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ আছে। এই আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ সমবায় সমিতি আৰু ফেয়াৰ প্ৰাইচ শ্বপসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই তেখেতসকলকো আজিৰ এই দিনটোত এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়ে। ৰাজ্য চৰকাৰখনে অৰুণোদয়ৰ পৰা সুলভ মূল্যত চেনি, দালি, নিযুত মইনা, নিযুত বাবু, আমাৰ 5 লাখ টকালৈকে চিকিৎসা সাহায্য বিভিন্ন আঁচনি আমি ৰূপায়ণ কৰি আহিছোঁ আৰু আহিবলগীয়া দিনবিলাকত আমি দুখীয়া দৰিদ্ৰ মানুহক ইয়াতকৈও বেছি সহায় কৰিবৰ বাবে আমি যত্নপৰ হৈ থাকিম। আঁচনিখনৰ সমান্তৰালভাৱে মই
আজি আৰু দুটা কথা ক'ব খুজিছোঁ ইলেকশ্যনৰ পিছত মই ৰহা সমষ্টিত প্ৰথমবাৰৰ বাবে